তোমালৈ আন্তৰিক ধন্যবাদ কৈছো মানে ইমান ব্যস্ততাৰ মাজত আহি পেলাই যে মানে মাছৰ গুৱাহাটীৰ পৰা আহিছে সোণাৰীৰ পৰা আহিছে বুজিছিলে। হেল্ল' গাইজ, নমস্কাৰ, কুনুক চুডুং স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি পোচাকযোৰ দেখি গম পাইছে চাগে, পোচাকযোৰ আজি অলপ ব্যতিক্ৰম হয়। যোৰহাট মাছৰহাট বৰনামঘৰত প্ৰত্যেক বছৰে ভাগৱত পাঠ অনুষ্ঠিত হয় অনুষ্ঠান। তো এইবছৰো হৈছে আৰু এই বছৰ আজিৰ দিনটো শেষৰ দিন, কাইলৈ ৰাতিপুৱা ভাগৱত পাঠ শেষ হ'ব। তো তালৈ যাবলৈ ওলাইছোঁ। মনটো মোৰ আধ্যাত্মিক দিশৰ প্ৰতি এনেও মোৰ মনটো মানে বহুত ক'ৰবাত কিবা অনুষ্ঠান হ'লে তো বিয়াত মানে যাওঁ লাগি থাকে, কেতিয়া যাওঁ লাগি থাকে। তো আজি সৌভাগ্য হৈছে যাবলৈ। জাষ্ট ডিউটিৰ পৰা আহি গ'লোঁ, গা পা ধুই চাহ একাপ খাই ওলাইছোঁ যাওঁ বুলি। তো দেৰি নকৰি ব'লক গোটেই পৰিৱেশটো দেখুৱাম। মাছৰহাট বৰনামঘৰত মানে বিৰাট ধুনীয়াকৈ বহুত ডাঙৰকৈ পাতে ভাগৱত অনুষ্ঠান। তো নিশ্চয় আপোনালোকেও চাই থাকক ব্লগটো মোৰ লগত কণ্টিনিউ কৰি। আৰু এইদৰে আহি পালোহি আপোনাৰ অবিৰত ভাগৱত পাঠ মাছৰহাট বৰনামঘৰ। খুব ধুনীয়াকৈ সজাই থোৱা হৈছে দুই কাষে ৰাস্তাৰ টিউবলাইট পোহৰৰ ব্যৱস্থা, আৰু প্ৰশাসনে বৰ ধুনীয়াকৈ সহযোগিতা আগবঢ়াইছে। সঁচাকৈ প্ৰত্যেক বছৰে বহুত বেছি ধুনীয়া হয়। আৰু এইফালে আপোনাৰ দেখিছেনে ধুনীয়াকৈ লাইট, জিকমিক লাইট লগাই থৈ দিছে, আৰু দুই কাষে কিমান ধুনীয়াকৈ সুন্দৰকৈ গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। খুব আটক ধুনীয়াকৈ সজাইছেও সঁচাকৈ। এতিয়া বহুত মানুহ দেখিছোঁ আগত, আৰু গৈ থাকোঁ ব'লক, আপোনালোকেও চাই থাকক মোৰ লগত, নিশ্চয় ভাল পাব। আৰু এয়া আহি দেখিলোঁ বহুত বেছি মানুহৰ ভকতৰ ভিৰ। দুই কাষে এয়া দেখিছে দোকান পোহৰ, চাকিৰ দোকান, আৰু বহুত বেছি ভকতৰ ভিৰ দেখা পাইছে। এয়া মূল গেটখন, এইফালেদি আমি সোমাই যাম, কিন্তু বৰ্তমান আমি বাইকখন পাৰ্কিং কৰিব লাগিব। তো গাইজ, ফাইনেলি আহি পালোহি মাছৰহাট বৰনামঘৰ, য'ত অনুষ্ঠিত হৈ আছে শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠান। আৰু বহুত বেছি আপোনালোকক ইতিমধ্যে দেখুৱালো মই পৰিৱেশটো, বহুত বেছি ভক্তৰ ভিৰ দেখিবলৈ পাইছে। ইয়াতে প্ৰত্যেক বছৰে এনেকুৱাই হয়, বহুত ধুনীয়া এটা পৰিৱেশ। মানে ইয়াত মানে যিসকলে আহে তেওঁলোকে ফিল কৰিব পাৰে মানে বেলেগ ধুনীয়া এটা মানে আধ্যাত্মিক যি ভাৱ, সেই দিশটো মানে ইয়াত বহুত ধুনীয়াকে মানে পৰিস্ফুট হয়, দেখিবলৈ পোৱা যায়। তো আপোনালোকক মই গোটেইখিনি দৃশ্য দেখুৱাম, মোৰ লগত আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক। আৰু প্ৰথমে আহি দেখিলোঁ এয়া ভগৱান বিষ্ণুৰ দশ অৱতাৰ, যি দশ অৱতাৰ ৰূপ আছে, মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হৰিৰাম, বৰা, শ্ৰীৰাম, গোটেইখিনি বুদ্ধ, কল্কি, গোটেইখিনি ইয়াত দেখুৱাই দিয়া হৈছে। খুব ধুনীয়াকৈ দেখুৱাইছে। ওচৰৰ পৰা চাবলৈ বহুত বেছি ধুনীয়া হয়। লাইটৰ পোহৰ ব্যৱস্থা কৰিছে, পোহৰ খুব ধুনীয়াকৈ, অতি মনোমোহা। ভকতে চাইছে এয়া নৃসিংহজনা, যি নৃসিংহ ভগৱান, নৰসিংহ ভগৱান। এয়া আপোনাৰ দেখি পাইছে বৰা ভগৱন্ত, আৰু এয়া কুৰ্ম ভাগ। গোটেইখিনি ধুনীয়াকৈ দেখাইছে, তেওঁলোকে চেষ্টা কৰিছে, আৰু সঁচাকৈ খুব ধুনীয়া হৈছে দেখিবলৈ। তো এতিয়া আমি ভিতৰৰ ভাগলৈ সোমাই যাম। ইয়াতে প্ৰথম সেৱা জনালোঁ। কৃষ্ণ জয়গুৰু শংকৰ। আৰু ইয়াত আপোনালোকে এতিয়া দেখিবলৈ পাইছে, ইয়াত ভগৱানৰ গোটেইখিনি অৱতাৰ মই ইতিমধ্যে চিনেমেটিক শ্বট কৰি দেখুৱাইছোৱে। ইয়াত ভগৱানৰ বুদ্ধ, যি দশ অৱতাৰ, বুদ্ধ, কল্কি, নৰসিংহ, বামন, পৰশুৰাম সকলোখিনি দেখুৱাইছে। খুব ধুনীয়া লাগিছে আচলতে। ইয়াৰ পৰা ভগৱানৰ শ্ৰীচৰণৰ সহস্ৰ কোটি প্ৰণাম জনাইছো। আৰু ভিতৰৰ ভাগলৈ যাম, কিন্তু বৰ্তমান এইখিনিকে দেখুৱাই লৈছো। সিংহ ভগৱান জনা, ঠিক তেনেদৰে বৰা, মৎস্য, কুৰ্ম আদি গোটেইখিনি আছে। তো আৰু ভিতৰলৈ আপোনালোকে এবাৰ মই ভক্ত কিমান হৈছে দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে কেমেৰাত আবদ্ধ কৰাটো মানে ইমান ইজি নহয়, তথাপিও যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া পোনপ্ৰথমে আমি চাকি ল'লোঁ, চাকি ধূপ লৈ এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই যাম, কাৰণ চাকি প্ৰথমে দিবই লাগিব। গতিকে ব'লক মোৰ লগত ভিডিঅ'টো চাই থাকক। আৰু এতিয়া চাকি জ্বলাবলৈ এইদৰে আহিলোঁ, আৰু দেখিছে আপোনালোকৰ বহুত মানে হাজাৰ হাজাৰ চাকি জ্বলি আছে। তাৰ মাজত মই ভগৱানক এটাই চিন্তা কৰিলোঁ, প্ৰভু এটা মানে জুইচলা কাঠিতে জ্বলক মোৰ চাকি গছ। আৰু সেইদৰে ভগৱানৰ ওচৰত এটা জুইচলা কাঠি জ্বলিলে, আৰু সেইদৰে ভগৱন্তৰ শ্ৰীচৰণত চাকিভাগ জ্বলাই এতিয়া আমি নামঘৰৰ ভিতৰ ভাগলৈ সোমাই যাম। আৰু ইয়াতো এটা বস্তু দেখিলোঁ মানে, যে ধুনীয়াকৈ ইয়াতো ভগৱানৰ যি ভগৱান বিষ্ণুৰ দশ অৱতাৰ, যি আগত অলৰেডি আমি দেখিলোঁ, ইয়াতো ধুনীয়াকৈ চাকি য'ত জ্বলাওঁ তাত সোঁহাতে ধুনীয়াকৈ মানে ভগৱান বিষ্ণুৰ দশ অৱতাৰ ৰূপটো দেখাইছে। আৰু এয়া নামঘৰৰ মূল ভাগ, এয়া হাজাৰ হাজাৰ চাকি জ্বলি আছে, আৰু সকলো ভকত বৈষ্ণৱে আহি ভগৱন্তৰ শ্ৰীচৰণত চাকি দিছেহি। আৰু এইদৰে ভকতৰ মানে সংগত থাকিবলৈ পালে খুব ভাল লাগে। মোৰতো ঘৰলৈ আহিবলৈ মনে নাযায়, বহুত দেৰি থাকিব মন যায়। তথাপিও এতিয়া আমি যিহেতু ভিতৰ ভাগলৈ যাব লাগিব, তো ব'লক ভিতৰ ভাগলৈ এতিয়া আমি সোমাই যাওঁ। এয়া আহি পাই গ'লোহি নামঘৰৰ মূল মণিকূট ভাগ। আপোনালোকে দেখিছে চিধা চিধিকৈ, আৰু তাৰ সোঁ চাইডে ভাগৱত পাঠ কৰি আছে মানে ভকত বাপসকলে। আৰু লোকাৰণ্য দেখিছে ভকত বৈষ্ণৱৰ কিমান ভিৰ। সঁচাকৈ ইয়াৰ পৰাই শত সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ নেদেখাজনৰ ওচৰত। সকলোৰে মংগল হওক, সকলোৰে ভাল হওক। আৰু এইদৰে হাজাৰ হাজাৰ ভকতৰ আগমন, আজি যিহেতু শেষ দিন, আৰু কথা পাতিম আমি ইয়াৰে মানুহৰ লগত। আৰু আজি আমাৰ 7 দিনত ভৰি দিছে। যোৱা 18 তাৰিখৰ পৰা আমাৰ অখণ্ড ভাগৱত প্ৰতিষ্ঠা কৰা হৈছে, আৰু তেতিয়াৰ পৰা দিনে ৰাতিয়ে
আমাৰ যিমানখিনি ভক্ত বৈষ্ণৱ আহিছে সকলো বৈষ্ণৱ ভক্তক আমি এই ভাগৱত পাঠ আমি দেখিবলৈ পাইছো মাছৰ নামঘৰত ভাগৱত পাঠ নহলে বা অন্য দিনতো বহুত মানুহ আহে নিজে ওলাই আহে আৰু কিমান বছৰ ধৰি মানে এই ভাগৱত পাঠ বছৰ কিমান বছৰ ধৰি এতিয়া আমি আগত 17 চনত আমি পাতিছিলো আজি আমি আজি 6 বছৰ পাছত আমি কৰিছো আকৌ অহা 5 বছৰ পিছতহে আমি তেনেকৈ পদক্ষেপ লওঁ আৰু এটা আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনাৰ ভাগৱত পাঠৰ পাঠকসকলৰ নাম আছে এইসকলে মানে ডেইলি পঢ়ে ডেইলি চিষ্টেমত আমি তেওঁলোকে আহে ইয়াতে নামটো লিখি লওঁ বৰ্ডত লিখি ইয়াৰ পৰা তেওঁলোকক আগুৱাই পঢ়াবলৈ লৈ যাওঁ তেখেতসকলে যদি দূৰৰ মানুহ আহিছে দূৰৰ মানুহখিনিক আগতে আমি সুবিধাখিনি দিওঁ তেওঁলোকে নিজৰ অন্তৰ আত্মাৰ পৰা কৰিবলৈ আহিছে গতিকে অসমৰ মংগল হৈ আহিছে তেওঁলোকে বাহিৰৰ মানুহখিনিক আমি সুবিধা বেছি দিওঁ আৰু গাঁৱৰ যিখিনি মানুহ তেখেতে ৰাতি তেওঁলোকে কৰিবলৈ সুবিধা দিছে এয়াই আছিলে যি আমাৰ ভকতসকল আছিলে ভকতসকলে মুখৰ পৰা আপোনালোকে শুনিলে যে ভাগৱত পাঠৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্য আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছে কি কথা সকলোখিনি আপোনালোকক বুজাই ক'লে আৰু পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে ঠিক আছে আহিছো ধন্যবাদ আমি সোমাই গৈছো যিহেতু ভক্তসকল বহুত বেছি ভিৰ দেখিবলৈ পাইছে আৰু সেইটো কাৰণে মই সোমাবলৈ চেষ্টা কৰিম এবাৰ ভিতৰৰ পৰা এবাৰ ওচৰৰ পৰা চাবলৈ চেষ্টা কৰিম ইয়াতকে হয়তো আগলৈ যাব নোৱাৰি ইয়াৰ পৰা মই যাবলৈ এবাৰ চেষ্টা কৰিম এইখিনি আচলতে ভাগৱত সেয়া পাঠ হৈ আছে দশম স্কন্ধ ঘোষাৰ য'ত লিখা আছে ইয়াতে ভাগৱত পাঠ হৈ আছে আৰু আপোনালোকে দেখিবলৈ পাইছে পুৰা পৰিৱেশটো যদি চাই কিমান ধুনীয়াকে ইয়াতে ভাগৱত পাঠৰ কিমান ভক্ত মানে নিজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু বিভিন্ন জিলাৰ পৰা ইতিমধ্যে কমিটিৰ লোকসকলে ক'লে যে বিভিন্ন জিলাৰ পৰা আহিলে তেওঁলোকে বিভিন্ন জিলাৰ পৰা আহিলে নিজে ভাগৱত পাঠ কৰিছে গতিকে এটা মানে বিৰাট ধুনীয়া পৰিৱেশ মানে একদম মন প্ৰাণ জোৰ পৰি গৈছে যিহেতু দেখিবলৈ পাইছে তাতো মেইন য'ত ভাগৱত পাঠ কৰা হৈছে বাপসকলৰ দ্বাৰা ভকত বৈষ্ণৱসকলৰ দ্বাৰা এই পৰিৱেশটো অতি সুন্দৰ পৰিৱেশ গতিকে শেষৰ দিনা আমি আহিছো সঁচাকে বহুত ভাল লাগিছে নিজকে ভাগ্যৱান বুলিও ভাবিছো শেষৰ দিনা আহি এই ভাগৱত পাঠত ভকতসকলৰ লগত ল'বলৈ পাইছো আৰু আমি ভিতৰলৈ সোমাই আহিলোঁ য'ত ভোজনালয় অৰ্থাৎ য'ত প্ৰসাদ বিতৰণ হৈ আছে অৰ্থাৎ সিদ্ধমুঠি লৈ আছে ভকতসকলে দেখিছে আই বাপসকলে সমস্তই ইয়াত এটা বস্তু দেখি খুব ধুনীয়াকৈ খুব পৰিপাটিকৈ যি ইয়াৰ কৰ্মকৰ্তা আছে নামঘৰৰ খুব সুন্দৰকৈ তেওঁলোকে প্ৰসাদ দিছে ভকত বৈষ্ণৱক খুৱাইছে এয়া দেখিছে আপোনালোকে কি ধুনীয়াকৈ পৰিষ্কাৰকৈ দুই কাষে ভকত বৈষ্ণৱসকলে সিদ্ধমুঠি গ্ৰহণ কৰিছে সঁচাকৈ খুব ভাল লাগিল ভিতৰৰ ভাগলৈ আহি আৰু মই এতিয়া এই ভিতৰৰ বিষয়ববীয়া এজনক লগ পাইছো য'ত আপোনালোকে ইতিমধ্যে ভোজনালয়খন দেখুৱালো ভোজনালয়খনৰ বিষয়ে অকণমান আমি জানো আহক নমস্কাৰ স্বাগতম জনাইছো নমস্কাৰ আপোনাৰ নামটো মোৰ নাম পীযুষ কাশ্যপ আপুনি ইয়াৰ স্থানীয় স্থানীয় বাসিন্দা ইয়াতে আমি দেখিবলৈ পালো এতিয়া ভোজনালয়ত খুব সুন্দৰকৈ ইয়াতে মানে ভক্তসকলে মানে যি প্ৰসাদ তেওঁলোকে গ্ৰহণ কৰি আছে দিনৰ কিমান বজাৰ বা কেনেকুৱা ধৰণৰ আপোনালোকে কি হিচাপতে আমাৰ আচলতে ভক্তৰ সমাৱেশ ইমানেই বেছি হৈছে বিগত 7 বছৰ পাছত যিটো অষ্টমবাৰৰ বাবে মানে অমিত অখণ্ড ভকত পাঠ আয়োজন কৰা আছে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানে ফেচবুকৰ জৰিয়তে হওক যেনেকে বহুত মানুহ আহিছে আমাৰ এতিয়া ৰাতি যিটো ভোজনালয় মানে আপুনি দেখুৱাই আছে সেইটো ৰাতি 12টা 12:30 1টামান বজালৈকে কণ্টিনিউৱাছলি চলি আছে 2 কুইণ্টেল ওপৰত 2.5 কুইণ্টেল 2 কুইণ্টেল 1.5 কুইণ্টেল এনেকে আমাৰ প্ৰথম দিনৰ পৰা গৈ আছে আৰু মানে ভক্তপ্ৰাণ নাই যে এতিয়ালৈকে নোখোৱাকে যদি কোনোবা গৈছে তেতিয়া আমাৰ মানে দুৰ্ভাগ্য যদিও মানে যিমানখিনি মানে আপোনাৰ 90% পাৰিছো 90% মানুহে মানে ইয়াতে আহাৰ গ্ৰহণ কৰিছে আৰু এই ৰাতিপুৱা যিটো আহাৰ আপোনালোকৰ বিতৰণ এইটো দিনৰ কিমান বজাৰ পৰা এইটো আমাৰ ৰাতিপুৱা একদম আৰ্লি মৰ্ণিং 7টা বজাৰ পৰা হৈ যায় কাৰণ মই 4 দিন ইয়াতে ৰাতিপুৱালৈকে আছো ৰাতিটো আমি কটাও ইয়াতে আৰু ৰাতিপুৱা 6টা বজাত আমি 6টা বজাৰ পৰা আকৌ মানুহ আহে কণ্টিনিউ শিফটিং কৰি থোৱা আছে মানুহ 6টা বজাৰ পৰা যিমান ভক্তমান ৰাইজ আহে সকলোখিনিকে মানে পায়স মিঠৈ কল চাহ তেনেকে বিভিন্ন প্ৰকাৰে মানে বস্তু যোগাৰ আমি ইতিমধ্যে দেখিবলৈ পাইছো ইয়াতে বিভিন্ন ধৰণৰ আপোনালোকৰ খানা মানে যি প্ৰসাদ বিতৰণৰ চিষ্টেম বহুত ভাত আপোনাৰ তেনেকুৱা লৈ গৈছে দিনত কিমান ষ্টিমেট কিমান কি কথা মানে এষ্টিমেট আপোনাৰ এতিয়া বৰ্তমান আনলিমিটেড বুলি ক'লেও মানে বেয়া নহ'ব যিহেতু মানে আমি যিটো এষ্টিমেট ধৰিছিলো ধৰক বোলে পাৰ ডে 1000 আহিব কিন্তু 1000তকৈ বহুত বেছি হৈ গৈছে মানে আপোনাৰ 3000 4000 5000 তেনেকুৱা হৈ গৈছে মানে অলমষ্ট আপুনি মোৰো নিজৰ চেনেল ফেচবুকত দেখিব পাৰিব আপুনি পীযুষ কাশ্যপ চালে চাৰ্চ কৰিলে ভক্তৰ সমাৱেশ মানে আমি আচৰিত মানিছো 7 বছৰ বিৰতি দিবলৈ পাইছো স্বতঃস্ফূৰ্তভাৱে হয় আৰু মানে জাগৃত মানে এভাগী নামঘৰ এতিয়া বৰ্তমান মাছৰ হাতৰ ৰাইজে হৈ থকা নাই সাৰ্বজনীন নামঘৰ হৈ পৰিলে বিশ্ববাসী হৈ পৰিলে
তেতিয়া আমি ওলাই আহিলো ডাইৰেক্ট আপোনাৰ যি ভোজনালয় আছিল ভোজনালয়ৰ পৰা ওলাই আহিলো ভোজনালয়খনৰ কথা সকলো বিৱৰি ক'লে সঁচাকে তেওঁলোকে দিন ৰাত অপ্ৰাণ কষ্ট কৰিছে বহুত আৰু মানে সঁচাকে বহুত ধুনীয়াকে খুব নিয়মানুৱৰ্তিতা মানি চলাই সুন্দৰকৈ পৰিষ্কাৰকৈ ধুনীয়াকে ভকতসকলে যি মানে আপোনাৰ প্ৰসাদ সেয়া গ্ৰহণ কৰিছে আৰু এটা বস্তু যদি মই দেখুৱাব যাওঁ নামঘৰটোৰ সামগ্ৰিক এই যি চোতালখনৰ মানে প্ৰথম যি আপোনাৰ কুটি সোমাই আহি পিনি এই প্ৰথমে লেফ্ট চাইড আৰু ৰাইট চাইডে যদি চাওঁ একদম পুৰা ধুনীয়াকে বন্তি জ্বলি আছে ভক্তসকলে এতিয়াও আহি আছে আৰু বন্তি জ্বলাই আছে বন্তি মানে ইমানে জ্বলাইছে অগণন মানে আনকাউণ্টেবল বন্তি শেষ কৰিব নোৱাৰি আৰু ভাল লাগিলে সঁচাকে আহিলো বিষয়ববীয়াসকলৰ লগতো কথা পাতিলো ভক্তপ্ৰাণ ৰাইজক লগ পালো ভাগৱত পাঠো শুনিলো সেৱা জনালো খুব ভাল লাগে এনেকুৱা অনুষ্ঠানবোৰলৈ আহি তো এতিয়া আমি ফাইনেলি যাব ধুনীয়াকে সেৱা চেৱা কৰিলো ওলাই আহি ভিতৰৰ পৰা মানে বাহিৰলৈ ওলাই আহিব লৈছো আৰু এতিয়া আপোনালোকে এয়া যি মূল তোৰণখন আছিলে এয়া মূল তোৰণখন অকণমান দেখুৱাব চেষ্টা কৰিম মই ইমানেই মানে ভক্তৰ ভিৰ সঁচাকে মানে ধৰি থবলৈ জেগা নাই তেনেকুৱা অৱস্থা কিন্তু থাকিবলৈ মন আছিল অলপ দেৰি কিন্তু ঘৰত অকণমান মোৰ ইম্পৰ্টেণ্ট কামো আছে সেইটো কাৰণে মই যাবগে লাগিব কিন্তু সঁচাই কৈছো যিসকলে আহিলে নিশ্চয় ইয়াত পৰিৱেশটো গম পালে কিমান ধুনীয়া লাগে ভাগৱত পাঠ অনুষ্ঠানলৈ আহি এনেও ভাল লাগে কিন্তু ইয়াত মাছৰহাট নামঘৰ মানে ব্যতিক্ৰম এবাৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম সামগ্ৰিক পৰিৱেশটো কেমেৰাটো যদি অকণমান আগত পাওঁ ভাল লাগিব তেতিয়া এইখন আছিল মূল তোৰণখন য'ত মানে বাছৰাটো ইয়াৰ পৰা আপোনাৰ সোমাই যায় ভিতৰলৈ সোমাই যায় ইয়াত ধুনীয়াকে ডেক'ৰেশ্যন দি থোৱা আছে ধুনীয়াকে সজাই পৰাই ৰাখিছে গোটেইখিনি সঁচাকে এটা মানে মনোমোহা পৰিৱেশ খুব ধুনীয়া আধ্যাত্মিক ভাৱটো বহুত বেছি জাগৃত হৈ যায় আচলতে এনেকুৱা অনুষ্ঠানলৈ আহিলে ভক্তও যথেষ্ট আপোনালোকে দেখিব পাইছে আহি আছে গৈ আছে আহি আছে গৈ আছে তেনেকুৱা পৰিৱেশ তো ঠিক আছে ইমানে আছিল আজিৰ ব্লগটো আৰু অনাগত দিনত যদি আপোনালোকে মোৰ ভিডিঅ' এইদৰে আগলৈ যদি চাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ অনাগত দিনৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব তো থেংক ইউ ছ' মাছ লেটছ গো